নমস্কাৰ বন্ধুসকল, মোৰ ব্লগলৈ স্বাগতম। আজি আমাৰ যাত্ৰা যোৰহাটৰ পৰা গুৱাহাটী বাই বাছ। আৰু বাছ ষ্টেণ্ডলৈ আহি থাকোঁতে চাওকচোন এইখন কি ধুনীয়াকৈ এখন গৈ আছে যোৰহাট এয়াৰপৰ্টৰ পৰা উঠিছে। আৰু আমি এতিয়া আছোঁ যোৰহাট ISBT আৰু যোৰহাট ISBTৰ পৰা আজি বাছেৰে গুৱাহাটী যাত্ৰা কৰিম। চাওকচোন বাছখন কেনেকুৱা। এইখন কিহৰ বাছ? ত্ৰিশুল ট্ৰেভেলছৰ বাছ। আমি আজি এইখনেৰে যাত্ৰা কৰিম গুৱাহাটীলৈকে। এতিয়া বাছখন ওলাই আহিছে। আমাৰ 3টা বজাত বাছ আছিলে, 3টাৰ পৰা 9টা 9:30 গুৱাহাটী। চ' এতিয়া বাছখন ওলাই আহিছে। ওলাই আহিয়ে আমি দেখিলোঁ ISBTৰ বাহিৰত ভাইমন দা ছবিখনৰ এখন ডাঙৰ ছবি। ছাৰ সেইখন চাই আমি ওলাই আহি যোৰহাট বাইপাছ পালোঁ। আৰু যোৰহাট বাইপাছৰ পৰা বাছখন এতিয়া আৰু গুৱাহাটী অভিমুখী নিৰ্দিষ্ট লক্ষ্যস্থানলৈ আগবাঢ়িছে। আৰু তীব্ৰ গতিত বাছখন আগবাঢ়িছে আৰু আমিও বাছত বহি ইয়াৰ দৃশ্যসমূহ উপভোগ কৰি আছোঁ। লাহে লাহে আমি অক্ষন্তে সময়ৰ পিছতে আমি আহি পালোঁ বোকাখাট। আৰু বোকাখাটত যাত্ৰী উঠিব আৰু এয়া বজৰা হোটেলৰ সন্মুখত ৰখাই দিছে। তাৰপিছতে আমি সোমালোঁ কাজিৰঙাটো এনে ধুনীয়া আৰু প্ৰাকৃতিক পৰিৱেশৰে চহকী স্থান কাজিৰঙা। আৰু আমি এতিয়া কাজিৰঙাৰ আহি কাজিৰঙাৰ কহৰা ৰেঞ্জত আমি বাছখন সোমাইছে লাহে লাহে। তাকে বাছখনত উঠি আমি আহি আছোঁ। আৰু সন্ধিয়া সময় আৰু আমি 9টা বজাত যিহেতু গুৱাহাটী পাম, সেইকাৰণে মাজে মাজে টোপনিও মাৰিছোঁ, ভিডিঅ' কৰা হ'লে। আৰু কাজিৰঙাৰ এইখিনিত বৰষুণ আছিলে সেইখিনি সময়ত। আৰু বৰষুণ কাজিৰঙাতে ৰাতি পোৱা নাই। এতিয়া গাড়ীখন ৰখালে চাহ খাবলৈ সঞ্জীৱনী হোটেল জখলাবন্ধাত চাহ পানী খাই আকৌ যাত্ৰা আৰম্ভ। যিহেতু দূৰণিবতী যাত্ৰা, মাজে মাজে অলপমান আমনিও লাগিছে, শেষ হোৱা হৈছে বাছত। কিন্তু বাছত AC আছিল কাৰণে ধুনীয়াকৈ আহি আমি গুৱাহাটী পামেই আৰু বেছি সময় নাই। মাজতে অলপ ট্ৰেফিক জাম পালোঁ আৰু এতিয়া আহি আমাৰ অন্তিম স্থান খানাপাৰাত এতিয়া নামি যাম। ধন্যবাদ।